অখিলদাৰ কথাবিলাক আজিকালি সকলোৱে সন্দেহ কৰে আৰু সন্দেহটো হয় আৰু অসমৰ মানুহে বুজি পাইছে ইতিমধ্যে। আৰু অখিল গগৈ ডাঙৰীয়াই গৌৰৱ গগৈৰ বিষয়ে যিটো কথা কৈছে, আমি কৈছোঁ যে গৌৰৱ গগৈ ওৱান অফ দ্য অনেষ্ট পলিটিচিয়ান ইন দ্য কাণ্ট্ৰি। ভাৰতবৰ্ষৰ এজন সকলোতকৈ ভাল অনেষ্ট পলিটিচিয়ান আৰু ভৱিষ্যত থকা ৰাজনীতিবিদ। আৰু তেখেতক ডেমেজ কৰিবৰ কাৰণে বহুত ষড়যন্ত্ৰ হৈছে। এই ষড়যন্ত্ৰৰ এক অংশত অখিলদাও ইয়াত ইনভলভ আছে। জুবেৰ আলম আমাৰ ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হয় আৰু পৰ্যবেক্ষক কমিটিখনত আমাৰ তানজিল হুছেইনৰো নাম নাই নেকি, আছে নেকি? তাৰমানে তানজিল হুছেইন আমাৰ NSYFে জিকিছে, জুবেৰ আলম ইউথ কংগ্ৰেছৰ পৰা জিকিছে। আৰু এইটো হ'ল আমাৰ এটা অৰ্গেনাইজেশ্যন, আমাৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন বুলি কয়। আৰু তাত জুবেৰ আলম এটা আমাৰ ইউথ কংগ্ৰেছৰ সভাপতি আৰু তেখেত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে যিসকল প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া তেখেতলোককহে পৰ্যবেক্ষক হিচাপে দিছে। আৰু জুবেৰ আলম যিহেতু ইউথ কংগ্ৰেছৰ সভাপতি, তেখেতেও ইউথ কংগ্ৰেছৰ অবজাৰ্ভাৰ দিব পাৰে, সেইটো দিছে। এইটো আপোনালোকে নেৰেটিভটো চেঞ্জ নকৰিব।